আজি বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়া চেণ্টাৰৰ পৰিদৰ্শন বাংলোত লাইটিং লেম্প ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰৰ দ্বাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু ধৰ্মকান্ত হালৈয়ে। এই শিবিৰত প্ৰায় ৩০০ গৰাকী ৰোগীয়ে স্বাস্থ্যসেৱা গ্ৰহণ কৰাৰ লগতে যিসকল ৰোগীৰ অস্ত্ৰোপচাৰ বা চশমাৰ প্ৰয়োজন হ'ব সেইসকল ৰোগীৰ উন্নত চিকিৎসা তথা যাতায়াতৰ লগতে সকলো যাৱতীয় খৰচ বহন কৰা হ'ব বুলি লাইটিং লেম্প ফাউণ্ডেশ্যনৰ সঞ্চালক চিৰঞ্জীৱ পাঠকে জানিবলৈ দিয়ে। আজিৰ চকু চিকিৎসা শিবিৰত সহযোগিতা আগবঢ়ায় সমাজকৰ্মী শেৱালী শৰ্মাই। হয়, মানে যি আজি আমাৰ ডক্টৰ টিমটো আহিছে ইয়াত আমি টোটেলি আমাৰ ফ্ৰী অফ কষ্ট বিনামূল্য হয়। কাৰোবাৰ যদি কেটেৰেক্ট ধৰা পৰে আমাৰ নেত্ৰালয় টিম আমাৰ NGOৰ লগত যোগাযোগ কৰিছোঁ। আমি যিহেতু আহিছে তেওঁলোকক আমি বিনামূল্যৰে বাছলি নি তাত গুৱাহাটী লজত ৰাখি বিনামূল্যৰ অপাৰেশ্যন চিকিৎসা গোটেইখিনি গ্ৰহণ আমি খৰচ কৰিছোঁ, প্লাছ লেন্স দিয়া হ'ব। আকৌ কৰাই মেলি আকৌ তেওঁলোকৰ নিজৰ নিজৰ জেগাত এৰি দিয়া হ'ব। এইটো টোটেলি ফ্ৰী অফ কষ্ট সম্পূৰ্ণ দায়িত্ব আমি আৰু নেত্ৰালয় মিলি পেলাই এইখিনি গ্ৰহণ কৰিছোঁ। ৰাইজেও এইখিনি বস্তু ভাবোঁ তেওঁলোকে বহুতখিনি সুবিধা পাব। যিহেতু আজিকালি গুৱাহাটী যোৱাটো এটা বহুত কষ্টৰ কথা হৈ যায়, পইচা পাতি নাই। যিহেতু আমি বিনা পইচাত লৈ যাম, ৰখামো নিজে, আমি খোৱা বোৱাও কৰাম, অপাৰেশ্যনো কৰাম, লেন্সো দিম। তেনেকুৱা আমি বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।